ডিয়ার স্টুডেন্টস, ইতিমধ্যে আৰম্ভ হৈছে এইচএছৰ উত্তৰ বহী ৰিচেকিংৰ প্ৰক্ৰিয়া। তো শিক্ষাৰ্থীসকলে কেনেকৈ অতি সহজে নিজৰ উত্তৰ বহী ৰিচেকিংৰ বাবে এপ্লাই কৰিব লাগে সবিস্তাৰে আপোনালোকক জনাব বিচাৰো। কিন্তু ইয়াৰ আগতে যদি আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই, এতিয়াই সাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ ইম্পৰ্টেন্ট আপডেট সদায় লাভ কৰিব পাৰে। তো আপোনালোকে এইচএছৰ উত্তৰ বহী ৰিচেকিংৰ বাবে প্ৰথমতে গুগলত আহি টাইপ কৰিব HSCC বা অফিচিয়েল ৱেবছাইটটো টাইপ কৰি সাৰ্চ কৰি দিব। সার্চ করার পাছতে প্রথমতে যে ওয়েবসাইটটো দেখা পাইছে এইটোত ক্লিক কৰিব। ক্লিক কৰিলে শিক্ষা সংসদৰ অফিচিয়েল ওয়েবসাইটটো এনেদৰে ওপেন হ'ব। ইয়াত আপোনালোকে তলত আহিব। তলত আহিলে ইয়াতে দেখা পাব লিখা আছে অনলাইন এপ্লিকেশন পোর্টাল ফর রিচেকিং অফ আনসার স্ক্রিপ্ট। ইয়াতে ক্লিক কৰিব বা ক্লিক হিয়াৰত ক্লিক কৰিব। তো ক্লিক কৰাৰ পাছতে এই পেজটো ওপেন হ'ব। ইয়াতে আপোনালোকে প্ৰথমতে ৰেড কালাৰত দেখিবলৈ পাব লিখা আছে লাষ্ট ডেট অফ সাবমিশন অফ অনলাইন এপ্লিকেশন 22 মে 5 বজালৈকে। অৰ্থাৎ এই ৰিচেকিংৰ এপ্লাইৰ অন্তিম তাৰিখ হৈছে 22 মে 5 বজা পৰ্যন্ত আপোনালোকে ৰিচেকিংৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু তাৰ তলত কোৱা আছে যে লাষ্ট ডেট অফ ডিপোজিট অফ ই চালান, অৰ্থাৎ পেমেন্টৰ যেটো লাষ্ট ডেট ৰিচেকিংৰ বাবে যি পেমেন্টৰ প্ৰয়োজন হ'ব এই পেমেন্টৰ লাষ্ট ডেটটো হৈছে 23 মে। তার তলতে লিখা আছে পুনৰীক্ষণ অনলাইন এপ্লিকেশন প্ৰসেসিং সিস্টেম ফৰ ৰিচেকিং অফ আনসার স্ক্রিপ্ট। ইয়াৰ তলতে আপোনালোকে বহুকেইটা অপশন দেখিছে নিউ ইউজাৰ, সাইন ইন, ফরগট পাসওয়ার্ড, হাউ টু এপ্লাই। তো আপোনালোক যেহেতু নিউ ইউজাৰ হয় প্ৰথমতে এই ৱেবছাইটটোত আহিছে, তো আপোনালোকে নিউ ইউজাৰত ক্লিক কৰিব। আৰু যদি কোনোবাই প্ৰথমতে এই ৱেবছাইটটোত আগতে আহিছিলে আৰু ৰেজিষ্টাৰ কৰিছিলে তেনেহ'লে তেওঁ সাইন ইনত ক্লিক কৰিব লাগিব। মই আপোনালোকক দেখুৱাই দিছোঁ। প্ৰথমতে আপোনালোকে হাউ টু এপ্লাই যদি ক্লিক কৰে তেনেহ'লে সবিস্তাৰে জানিব পাৰিব যে আচলতে কিদৰে এই এপ্লাইটো কৰিব লাগে, আপোনালোকৰ যাতে কোনো প্ৰব্লেম নহয় ইয়াৰ বাবে এই পিডিএফটোত সবিস্তাৰে দিয়া আছে। ইয়াত দেখিব আপোনালোকে প্ৰথমতে শিক্ষা সংসদৰ অফিচিয়েল ৱেবছাইটটোত ক্লিক যাব লাগিব। তাৰ পাছতে অনলাইন এপ্লিকেশন প্ৰসেসিং সিস্টেম ফৰ ৰিচেকিং অফ আনসার স্ক্রিপ্ট ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছতে এই পেজটো ওপেন হ'ব যিটো অলপ আগতে আপোনালোকে দেখিছিলে। এই পেজটোত আহি আপোনালোকে যদি নিউ ইউজাৰ হয় তো নিউ ইউজাৰত ক্লিক কৰিব। নিউ ইউজাৰত ক্লিক কৰাৰ পাছত আপোনালোকৰ এই পেজটো ওপেন হ'ব। ওপেন হোৱাৰ পাছতে ইয়াতে আপোনালোকে দিব লাগিব ৰল, তাৰ পাছতে নাম্বাৰ আৰু তাৰ তলত আপোনালোকে নিজৰ মোবাইল নাম্বাৰটো দিব লাগিব। ৰল এডমিটৰ পৰা, নাম্বাৰটো এডমিটৰ পৰা দিব আৰু নিজৰ ফোন নাম্বাৰটো দিব। ফোন নাম্বাৰটো দিয়াৰ পাছতে তলতে আপোনালোকে ডিক্লাৰেশ্যন বক্স আছে আই হেয়াৰ বাই ডিক্লেয়াৰ, এই সৰু বক্সত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে নেক্সট বাটনত ক্লিক কৰি দিব। ক্লিক কৰিলে আপোনালোকৰ এই পেজটোলৈ আহিব। এই পেজটোত আপোনালোকে দেখিব OTP লিখা আছে। তো আপোনালোকৰ যি নাম্বাৰটো আগতে দিছিলে মোবাইল নাম্বাৰ, এই মোবাইল নাম্বাৰলৈ এটা OTP যাব। এই OTPটো আপোনালোকে ইয়াতে এণ্টাৰ কৰি সাবমিট কৰিব লাগিব। যদি কিবা কাৰণত OTPটো নাযায় তেনেহ'লে আপোনালোকে তলত দেখা পাব ৰিসেন্ট OTP লিখা আছে, এইটোত ক্লিক কৰিব। ক্লিক কৰিলে আপোনালোকৰ মোবাইল নাম্বাৰলৈ এটা OTP যাব। এই OTPটো লাভ কৰাৰ পাছতে আপোনালোকে এই বক্সত এণ্টাৰ কৰিব OTP আৰু সাবমিট কৰি দিব। সাবমিট কৰাৰ পাছতে আপোনালোকৰ এই পেজটো ওপেন হ'ব। যি পেজটোত আপোনালোকৰ সকলো ডিটেইলছ দিয়া থাকিব, নিজৰ নাম, ৰল, নাম্বাৰ, ষ্ট্ৰীম আৰু মাৰ্কশ্বিটত কি কি মাৰ্ক পাইছিলে সকলোবিলাক দিয়া থাকিব। তো তলতে আপোনালোকে দিব লাগিব কলেজৰ নেমটো দিব লাগিব, লিখা আছে নেম অফ স্কুল কলেজ অফ দ্য এপ্লিকেণ্ট। তো আপোনাৰ কলেজৰ নামটো ইয়াত দিব লাগিব। তাৰ তলত ফাদাৰ্ছ বা গাৰ্জেন নেমটো দিব লাগিব এই বক্সত। তাৰ পাছতে আপোনালোকৰ যি সাবজেক্ট আছিলে 6টা বা 5টা সাবজেক্ট ইয়াত দেখিবলৈ পাব। যি সাবজেক্টত আপোনালোকে এপ্লাই কৰিব বিচাৰে এই বক্সবোৰত টিক কৰি দিব। কিন্তু ইয়াত এটা কথা মনত ৰাখিব যে সৰ্বোচ্চ আপোনালোকে 3টা সাবজেক্ট পৰ্যন্ত ৰিচেকিংৰ বাবে এপ্লাই কৰিব পাৰে। ইয়াত লিখা আছে এ কেণ্ডিডেট কেন এপ্লাই ফৰ ৰিচেকিং অফ মেক্সিমাম 3 সাবজেক্ট। আপোনালোকে 3টাতকৈ বেছি সাবজেক্ট ৰিচেকিংৰ বাবে এপ্লাই কৰিব নোৱাৰে। তো ইয়াত যি 3টা সাবজেক্ট আপোনালোকে ৰিচেকিং কৰিব বিচাৰে বা যি সাবজেক্টটো আপোনালোকে ৰিচেকিং কৰিব বিচাৰে আপোনালোকে এই বক্সবোৰত ক্লিক কৰি দিব। সাবজেক্টটোৰ নাম আপোনালোকে দেখিবলৈ পাইছে। ইয়াতে আপোনালোকৰ শৰ্টকাট দিয়া আছে, ওপৰত দেখা পাব কোন কোন সাবজেক্ট হয় এইটো। তো আপোনালোকৰ যি সাবজেক্টত ৰিচেকিং কৰাৰ ইচ্ছা আছে এই সাবজেক্টবোৰৰ যিটো সৰু বক্স আছে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে আপোনালোকে তলতে দেখা পাব আপলোড সিগনেচাৰ। তো আপলোড সিগনেচাৰত আপোনালোকে নিজৰ এটা সিগনেচাৰ কোনো এটা পেজ ব্লেংক পেজত সিগনেচাৰ দি এইটোকে ফটো কৰিব। ফটো কৰি এইটোকে সাইজ কৰি ল'ব। এই সাইজটো 50 KBৰ ভিতৰত হ'ব লাগিব। তো 50 KBৰ ভিতৰত সাইজটো হৈ যোৱাৰ পাছত আপোনালোকে এই ব্ৰাউজ অপশ্যনত ক্লিক কৰিলে নিজৰ ফোনৰ পৰা, নিজৰ মোবাইলৰ পৰা এইটো আপলোড কৰিব পাৰিব। তো আপলোড হৈ যোৱাৰ পাছতে আপোনালোকে প্ৰচিডত ক্লিক কৰিব। প্ৰচিডত ক্লিক কৰাৰ পাছত আপোনালোকৰ এটা বক্স আহিব। এটা বক্সত শ্ব' হ'ব। ইয়াতে লিখা আছে ইউ উইল বি প্ৰম্পটেড এ কনফাৰ্মেশ্যন মেছেজ অন ক্লিকিং অ'কে। তো ইয়াতে অ'কে আপোনালোকে দেখিবলৈ পাব। অ'কেত ক্লিক কৰিলে ডিৰেক্টলি চলি যাব আপোনালোক পেমেণ্ট পেজত। আৰু পেমেণ্ট পেজত যোৱাৰ পাছতে আপোনালোকে পেমেণ্ট কৰিব পাৰিব। আৰু যদি পেমেণ্ট আপোনালোকে নকৰে কিবা কাৰণত অসুবিধা থাকে তো আপোনালোকে পিছতে আহি সাইন ইন কৰিব লাগিব। আকৌ সাইন ইন কৰিলে আপোনালোকৰ এই পেমেণ্টৰ অপশ্যনটো ডিৰেক্টলি আহি যাব। তো আপোনালোকে পেমেণ্ট যদি নকৰে ইয়াতে
ইমান অহাৰ পাছত যদি আপোনালোকে পেমেণ্টটো কিবা অসুবিধাৰ বাবে নকৰে তেনেহ'লে আপোনালোকে বেক যাব পাৰিব আৰু পাছত আপোনালোকে যেতিয়া আহিব তেতিয়া আপোনালোকে সাইন ইন কৰিব লাগিব সাইন ইনৰ বাবে আপোনালোকৰ ইউজাৰ নেম আৰু পাছৱৰ্ডৰ প্ৰয়োজন হ'ব তো সাইন ইন হৈ যোৱাৰ পাছত আপোনালোক যি পেজটোত আছিলে পেমেণ্টৰ যি পেজটোত আছিলে এই পেজটোত আহিব এনেদৰে ইয়াতে অহাৰ পাছত আপোনালোকে অনলাইন মোডত পেমেণ্ট কৰিব পাৰে নহলে বেংকৰ চালানৰ জৰিয়তে কৰিব পাৰে তো মই ভাবো আপোনালোকৰ বাবে সুবিধা হ'ব অনলাইনৰ জৰিয়তে আপোনালোকে পেমেণ্ট কৰিলে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড সকলোবিলাক ইয়াতে দিয়া আছে তো ইয়াতে সিলেক্ট কৰিব আপোনালোকে অনলাইনত যদি পেমেণ্ট কৰিব বিচাৰে তাৰ পাছতে আপোনালোকে ইয়াতে প্ৰসিড টু পে লিখা থাকিব তো টোটাল ফিজ আপোনালোকৰ যিমান হ'ব এটা বিষয়ত খুব সম্ভৱতঃ 300 তো আপোনালোকে যদি এটা বিষয় কৰে 300 টকা দিব যদি দুটা বিষয় কৰে তেনেহলে 600 টকা এনেদৰে আপোনালোকৰ ফিজটো ইনক্ৰিজ হ'ব তো ইয়াত আপোনালোকে প্ৰসিড টু পেত ক্লিক কৰিব প্ৰসিড টু পেত ক্লিক কৰাৰ পাছত আপোনালোকৰ যি মোডত আপোনালোকে পেমেণ্টটো কৰিব বিচাৰে এই মোডটো আপোনালোকে দেখিবলৈ পাব কোনটো মোডত কৰিব বিচাৰে ডেবিট কাৰ্ড নে ক্ৰেডিট কাৰ্ড নে ডেবিট কাৰ্ড প্লাস এটিএম পিন যিদৰে আপোনালোকে পেমেণ্টটো কৰিব বিচাৰে ইয়াতে সকলো অপচন দিয়া আছে আপোনালোকৰ যেটো ইচ্ছা এই অপচনৰ জৰিয়তে আপোনালোকে পেমেণ্টটো কৰিব পাৰিব ইয়াৰ বাবে আপোনালোকৰ সকলো ডিটেইলছ কাৰেক্ট ডিটেইলছবোৰ দিব লাগিব দিয়াৰ পাছতে আপোনালোকে মেক পেমেণ্টত ক্লিক কৰিলে আপোনালোকৰ পেমেণ্টটো সাকসেস হৈ যাব আৰু তাৰ পাছতে আপোনালোকে এটা একনলেজমেন্ট লাভ কৰিব ফিউচাৰ প্ৰুফৰ বাবে যে আপুনি এপ্লাই কৰিছিলে এইটোৰ বাবে ইয়াতে আপোনালোকে এটা একনলেজমেন্ট কপি লাভ কৰিব আৰু যদি আপোনালোকে ইয়াতে পেমেণ্ট কৰিব নিবিচাৰে তেনেহলে আপোনালোকে কি কৰিব পাৰিব আপোনালোকে পেমেণ্ট নকৰিলে পাৰিব আপোনালোকে এটা চালান জেনাৰেট কৰিব পাৰিব ইয়াত ওপৰত আপোনালোকে হয়তো দেখিবলৈ পাইছিলে ইয়াত লিখা আছিল বেংক চালান যদি আপোনালোকে বেংক চালানত ক্লিক কৰে তেনেহলে আপোনালোকৰ একেবাৰে হেহতে এইদৰে এটা বেংক চালান জেনাৰেট হ'ব আৰু এই চালানটোত আপোনালোকৰ টোটাল ফিজ লিখা থাকিব কিমান ফিজ এই ফিজটো লিখা থাকিব আৰু আপোনালোকে এই পেজটো প্ৰিন্ট আউট কৰি বেংকত যাব লাগিব আৰু বেংকত যোৱাৰ পাছতে আপোনালোকে এইটো পেমেণ্ট কৰিব পেমেণ্ট কৰিলে আপোনালোকৰ কাহত এটা পেজ দিব ইয়াত লিখা আছে ক্যান্ডিডেট কপি লেফট সাইডত আৰু বেংক কপি ৰাইট সাইডত তো ৰাইট সাইডৰ পেজটো তেওঁলোকে ৰাখিব বেংকৰ যিসকল মানুহ আছে তেওঁলোকে ৰাখিব আৰু আপোনালোকৰ যেটো লেফট সাইডৰ ক্যান্ডিডেট কপি এইটো দি দিব তো আপোনালোকৰ বাবে এইটো এটা প্ৰুফ থাকিব তো ইয়াৰ পাছতে আপোনালোকৰ যেটো প্ৰসেস এটো সম্পন্ন হৈ যাব তো আপোনালোকে বুজিব পাৰিছে যে আপোনালোকে মই ভাবো অনলাইন মোডত কৰাটো সহজ হ'ব অনলাইন মোডতে আপোনালোকে অতি সহজে এপ্লাই কৰিব পাৰে আৰু যদি আপোনালোকে অনলাইন মোডতে পেমেণ্টটো কৰিব নিবিচাৰে তেনেহলে আপোনালোকে কি কৰিব লাগিব এই যেটো মই আপোনালোকক কৈছিলো যে বেংক চালান এইটোত ক্লিক কৰি আপোনালোকে বেংক চালানটো ইয়াৰ পৰা জেনাৰেট কৰিব আৰু জেনাৰেট হৈ যোৱাৰ পাছতে এইটো আপোনালোকে প্ৰিন্ট আউট কৰি বেংকত লৈ যাব আৰু বেংকত এই পেমেণ্টটো আপোনালোকে কৰিলে এইটো সাকসেস হৈ পৰিব আৰু আপোনালোকৰ কাহত এটা প্ৰুফ থাকিব এই যেটো চালান এইটোত আপোনালোকে দেখিবলৈ পাইছিলে ইয়াতে ক্যান্ডিডেট কপি আছে বেংক কপি আছে তো ক্যান্ডিডেট কপিটো আপোনালোকক দি দিব আৰু এইটো আপোনালোকে ফিউচাৰ প্ৰুফৰ বাবে ৰাখিব আৰু যদি আপোনালোকে অনলাইন মোডত পেমেণ্ট কৰে তেনেহলে আপোনালোকৰ কাহত এটা কি আহিব একনলেজমেন্ট আহিব যে আপুনি পেমেণ্ট কৰিছিলে বুলি ইয়াৰ এটা একনলেজমেন্ট আপোনালোকে লাভ কৰিব আৰু এইটো আপোনালোকে ফিউচাৰ প্ৰুফৰ বাবে ব্যৱহাৰ কৰিব পাৰিব তো এয়াই আছিল আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী আলোচনা যে কিদৰে আপোনালোকে সঠিকভাৱে এই যেটো ৰিচেকিংৰ এপ্লাই এটো কৰিব পাৰে আৰু মই আপোনালোকক হেহতে এটা কথা কৈ দিব বিচাৰো যে এই যেটো এটো হৈছে অকল ৰিচেকিংৰ এপ্লাই ফটোকপি উইথ ৰিচেকিং নহয় ফটোকপি উইথ ৰিচেকিংটো আৰু কিছুদিন পাছতে আৰম্ভ হ'ব তো আপোনালোকৰ যদি ফটোকপি উইথ ৰিচেকিংটো কৰিব বিচাৰে তেনেহলে এইটো কৰাৰ কোনো প্ৰয়োজন নাই আপোনালোকে এইটোকে এপ্লাই কৰিব নালাগে আপোনালোকে ফটোকপি উইথ ৰিচেকিংটো আহিলে এই চেনেলত খবৰটো সকলোতকৈ আগতে পাব ইয়াৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকে সাপোৰ্ট কৰিব থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং